ৰাতিৰ আন্ধাৰত নিজকে লুকুৱাই ৰাখি বৰ ভাল লাগে নালাগে নিলাজ তেওঁ মোক লৈ যিমানেই লাজ কৰে মোক লৈ যিমানেই পঢ়া আৰু লুকুৱাই ৰাখি মোৰ কাৰণে সিমানেই পায় পিতাই বাৰম্বাৰ কৈছিল মই যেন এইখন ঘৰত সদায় নিজকে মই লুকুৱাই ৰাখোঁ কিয় লুকুৱাব লাগে নহয় মানে ঘৰখন বৰ ডাঙৰ যে কি হ'ল পৰিয়ালটো বৰ ডাঙৰ নহয় ক'তো ডাঙৰ দাদাৰ ঘৰ দেউহে মইতো বাহিৰৰ মানুহ তাতকৈ ডাঙৰ কথাটো হৈছে এইখন ঘৰ ঠিকনাটো হৈছে গুৱাহাটীত তাকে লৈ পিতাই বৰ ফূৰ্তি আজি কি বনাইছা ভাতৰ লগত অমিতাৰ খাৰ ঢেকীয়াৰ ভাজি দেউতাই ঔটেঙাৰে মাছ বনাবলৈ কৈছে মোৰ ধৰপানী পৰিছে এতিয়া এইবোৰ ঠেকেৰি খানা তহঁতেই খাই থাকিবি মই ৰেষ্টুৰেণ্টত খাম আজি প্ৰব্লেম মোৰ বেষ্ট ফ্ৰেণ্ডৰ নৱবিবাহিতা পত্নী ষ্টেণ্ডাৰ্ড লেভেলে কি হ'ল হলিয়াকৈ ইংলিছ অসমীয়াও কয়নে ক'বলৈ জানেনে কিয় খবৰ নাজানিব হা ইংলিছ মিডিয়ামত পঢ়াটো ক'বলৈ অলপ লাজ পায় মাতৃভাষাটো ক'বলৈ লাজ পোৱাটোৱে আপোনালোকে ষ্টেণ্ডাৰ্ড বিচাৰি পায় নেকি তুমি কি বুজি পাবা ষ্টেণ্ডাৰ্ডৰ কথা তোমাৰ নিচিনা গাঁৱৰ ঠেকেৰি এজনী আনি মোৰ ডিঙিত সোমাই দিছে না চলাবলৈ লৈ যাব পাৰো না তেওঁলোকৰ লগত চিনাকি কৰাই দিব পাৰো মই আপোনাৰ লগত যাবও নিবিচাৰোঁ বা আপোনাৰ এই স্বাভাৱিক সমাজখনৰ লগত মই চিনাকি হ'বও নিবিচাৰোঁ পৰিয়ালে মোক আপোনাৰ ডিঙিত ওলমাই দিছে মোক কেৱল আপুনি ওলমি থাকিবলৈ দিলেই হ'ল আৰু যদি ডিঙিটো বিষাই যায় আমাৰ ল'ৰা ছোৱালী হ'লে তুমি সিহঁতক কেনেকৈ পঢ়াবা মই নপঢ়াওঁ সেইবোৰ দায়িত্ব আপুনিয়ে ল'ব দিয়ক দায়িত্ব ল'বলৈ নিদিওঁ তোমাৰ মই সিহঁতক মোৰ ধং শিকাম মোৰ ষ্টাইল শিকাম মোৰ ফেশ্বন শিকাম ইমান বেছি চৌকি নজাম নহয় সিহঁতে বুঢ়া মাক বাপেকক বিমানত তুলি গোটেই পৃথিৱীক ঘূৰাই আনিব চাই থাকিবা দেউতাই ট্ৰেইনৰ টিকেটটো আপোনাক দিবলৈ কৈছিলে দেউতাই কাটি দিছে আমি বোলে কিবা কি খুচি হানিমুন দিয়া বুজি পাইছো দেউতালৈ কেনেকৈ ভাবি ল'লে যে মই তোমাক লগত লৈ গোটেই ব্ৰহ্মাণ্ডখন ঘূৰি ঘূৰিম আস্তে আস্তে নেকি মোৰ কিবা হ'ব দে মই দেউতাৰ টিকেটটো কেঞ্চেল কৰি দিবলৈকে কৈ দিম মই কেঞ্চেল কৰিবলৈ কোৱা বুলি নক'বা কিন্তু সেই কিয় কওঁ ইমান সৰু কথা এটা লুকুৱাব নোৱাৰিম নে কত কিমান কথা লুকুৱাই ৰাখিছোঁ শুই থাকক বহুত ৰাতি হৈছে ৰাতিৰ আন্ধাৰত নিজকে লুকুৱাই ৰাখি বৰ ভাল লাগে বেছি সময় নালাগে নহয় মনলৈ যোৱাৰ বাটটো ময়ে চিনাই দিম তুমি একদম গপ গপাই গৈ দাদাৰ মনৰ ভিতৰত সোমাই যাব পাৰিবা নিজকে লুকুৱাই ৰাখি যাব লাগিব নহয় বাৰে বাৰে উচুটি খাম উচুটি খালে নপৰা মই ধৰিম নহয় ইমান সহজতে মই মোৰ ধৰাৰ চান্স পাব যি পাপা তুমি কিন্তু মাক বুজাবা নিজৰ শিক্ষা দীক্ষা নাই এতিয়াহে আমাৰ বিজনেছৰ খবৰ ল'ব ৰাবিছ তোমাক মই কিমান ভাল কৈছো যে তুমি সিহঁতৰ পাছত লাগি নাথাকিবা সিহঁতৰ ইংৰাজী মিডিয়ামৰ স্বাভাৱিক শিক্ষাৰে শিক্ষিত তোমাৰ অশিক্ষিত মহিলা গৰীবৰ লগত কথা চপাই থাকিবলৈ সিহঁতে লাজ পায় আৰু সিহঁতৰ এখন বেলেগ দুনিয়া আছে এখন ৰং চুনীয়া মডাৰ্ণ দুনিয়া
মগজটোৱে সেইবোৰ ঢুকি নাপায় কিন্তু সিহঁতৰ সেই ৰংচঙীয়া মডাৰ্ণ দুনিয়াখন সজাবলৈ গৈ আপুনি দৈনিক কিমান টকা খৰচ কৰিবলগীয়া হৈছে হিচাপ আছে আপোনাৰ এইবোৰ হিচাপ তুমি নামাতিলেও হ'ব ডাঙৰ কাৰণে বেলেগ বাইক সৰুৰ কাৰণে বেলেগ বাইক নিজকে কিন্তু ৰিক্সা গুটি ঘূৰি ফুৰিবলৈও পইচা কেইটা নাই এটাই টকা উৰুৱাইছে বিজনেছত এটাই উৰুৱাইছে ক্ৰিকেটত ভাড়া কৰি সেই ধাৰ দি ধৰি টকাকেইটা উতলি ফুৰিবলৈ গৈছে আপোনালোকৰ এই শিক্ষিত আধুনিক দুনিয়াখন এনেকুৱাই নেকি য'ত সন্তানে লাভ বিয়াহত দুখ কৰি থাকে আৰু মাক দেউতাকে আকণ্ঠ ধাৰত দুখ কৰি থাকে আমি এতিয়াহে খৰচ কৰিছো সিহঁতৰ নামত পিছত সিহঁতে খৰচ কৰিব নহয় আমাৰ নামত সৰুৱেতো গৈয়ে আছে সি যিখন বিমানত উঠি খেলিবলৈ যাব তাত আমাৰ দুটাকো উঠাই লৈ যাব সিমানে আপুনি দেউলীয়া হ'ব ঘৰুৱা হ'ব ভিক্ষাৰী হ'ব হয়তো মোৰ তাতে মনে মনে থাকা আজি মাষ্টৰনী আহিছিল মাষ্টৰনীৰ হেৰি সুকন্যাৰ মা সুকন্যাৰ কথা বিয়াখন কেতিয়াবা ঠিক হৈ আছে মাষ্টৰনী বুলি এবাৰ ৰিটায়াৰ্ড হ'ব গতিকে ৰিটায়াৰমেণ্টৰ আগতে বিয়াখন পাতিব বিচাৰিছে শুনিছে তোৰ কিবা চেটেল হলি নে নাই এই ৰচন বাবা ৰিটায়াৰ্ড হয়তো একেলগে বহুত টকা পাই যাব ন হ'ব মই কথা পাতি যাম ইহঁতৰ দেখিছো টকাৰ বাহিৰে কোনো ধান্দাই নাই এই সৰু মইনাই তাৰে তাত ধান্দাৰ কথা কৈছে মানে তোমাক কোনে কৈছে এই নিজে কি ক'ব পৰা নাই মোক নহয় মানে ক'বলৈ ভয়ো লাগিছে লাজো লাগিছে সেইকাৰণে কোৱা নাই খুৰাই তোমাক ক'ব তুমিতো কিবা এটা পজিটিভ সিদ্ধান্ত ল'বা দেই যদি কিবা উল্টা পুল্টা হৈ যায় নহয় মই কিন্তু বৰ কষ্ট পাম কষ্ট মানে মই শেষে হৈ যাব মই নিজৰ কাৰণে ধাৰ লোৱা নাই নহয় মোৰ ল'ৰা দুটাৰ কাৰণেহে লৈছো যিদিনাখন সিহঁতে আমাক ফৰেন টুৰৰ কাৰণে বিমানৰ টিকট কাটি দিব নহয় সেইদিনাখন মই গোটেই অফিচ খনক দেখুৱাই থৈ আহিম বোলো চা আমাৰ ল'ৰাই আমাৰ কাৰণে কিমান কি কৰিছে তুমি আকৌ বিমানত উঠিব লাগিলে ভয় কৰিবা নেকি বিমান যিমানেই ওপৰত নৰক্ষীয় কণ্ট্ৰলটো সদায় মাটিৰ পৰাই হয় আৰু আমাৰ মহিলা দুটাই ভৰি দুখন মাটিতে নাথাকে অৱস্থাটো তাতে অনবৰতে কেৱল সিহঁতৰ ভুলটোৱেই দেখি থাকক You are the poorest person I've ever seen. Who lives a nameless, selfish life. And your selfish life deserves only one gift. You're a murtha জীবন থেকে বলে একটা উপহার পাওয়ার জন্য। কেন কি জানো? A powerful slam. A পূর্ণ হতিয়ার sword. ইংৰাজীত মেজৰলৈ বিয়ে পাছ কৰিছো। গুৱাহাটী ঘৰলৈ বিয়া হৈ আহিব লাগে কাৰণে পিতাই মোৰ শিক্ষা জীৱনটো সদায় লুকুৱাই ৰাখিবলৈ কৈছে ইমান দিনে লুকুৱাই ৰাখিছিলো কিন্তু তহঁতৰ এই বাহাদুৰি মৰা কথা শুনি আৰু সহ্য নহ'ল চব বিস্ফোৰণ হৈ গ'ল তাৰমানে হাইলি এডুকেটেড তহঁতৰ মুখত বৰ ধুনীয়াকে পাৰে চাহাব হৈ ফুৰি ফুৰিছিল পিছে আজি তেওঁ দেখুৱাই দিলে যে তেওঁ তহঁতৰ দৰে চাহাবৰ মাক মাদাৰ অপল চাহাব আজি চাৰ্চ পাইছে মই ইংলিছ What's Kenny's Paul? Nice to meet you. Every time you should not play.